দেৰগাঁও ডায়েটৰ সৌজন্যত আমাৰ ৰঙামাটি হাইস্কুলত ভকেশ্যনেল টিচিং বিশেষকৈ আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত ক্ৰাফ্ট আছিলে আমাৰ বিষয়টো ক্ৰাফ্টৰ ওপৰত ইয়াত 3 দিনীয়া এটা প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে আজি দ্বিতীয় দিন এই প্ৰশিক্ষণ কাৰ্যসূচীত গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ 10খন বিদ্যালয়ৰ শিক্ষক প্ৰত্যেকৰে একজনকৈ শিক্ষক আৰু 4জনকৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে গতিকে এই বিষয়ত এনেকুৱা ধৰণৰ প্ৰশিক্ষণ এইবাৰ প্ৰথম বুলি কৈছে তেওঁলোকে আৰু যেটো অতি সময় উপযোগী ইতিমধ্যে নিউ এডুকেশ্যন পলিচি 2020 আৰম্ভ হৈছে তাত আমাৰ কাৰিকৰী শিক্ষা বা এনেকুৱা আৰ্ট এণ্ড ক্ৰাফ্টৰ এটা বিষয় হিচাপে নাৰাখি প্ৰত্যেক সাবজেক্টতে অন্তৰ্ভুক্ত কৰিছে গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সময়ৰ লগত আগবঢ়াই নিবলৈ এনেকুৱা প্ৰশিক্ষণ অতি প্ৰয়োজন আৰু আমি যি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলেও এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহিত হৈছে আৰু তেওঁলোকে আত্মসংস্থাপনৰ বাটো এই প্ৰশিক্ষণৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ ইয়াত দেৰগাঁও ডায়েট তথা আমাৰ সমল ব্যক্তি হিচাপে ৰাজবংশী মই নামটো পাহৰিছোঁ আৰু তেখেতৰ ছোৱালীয়ে অংশগ্ৰহণ কৰিছে মই সকলো ছাত্ৰ ছাত্ৰী শিক্ষক আমাৰ আয়োজক সকলোকে মোৰ বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডায়েটৰ যোগেদি আমি গোলাঘাট ডায়েটৰ যোগেদি আমি 9, 10, 11 3 কাৰ্যসূচী এটা ৱৰ্কশ্বপ পাতিছোঁ ক্ৰাফ্টৰ ডায়েটৰ অধ্যক্ষ মহোদয় সন্মানীয় সাধন পাল ছাৰ আৰু ডায়েটৰ সমূহ জ্যেষ্ঠ বিষয়া আৰু জ্যেষ্ঠ প্ৰবক্তাবৃন্দ আৰু ডায়েটৰ কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা আমি ইয়াত অনুভৱ কৰিছোঁ এই প্ৰগ্ৰামটো পতাৰ আগতে মোৰ মনলৈ আহিছিলে এবাৰ মানে গোলাঘাটত আপোনাৰ এটা মানে TLM ৱৰ্কশ্বপ এটা হৈ আছিলে TLMৰ ৱৰ্কশ্বপতে মই এই ধৰণৰ বাঁহৰ বস্তু দেখিলোঁ এতিয়া সুধিলোঁ কোনে বনায় মোক ক'লে যে পদুম ৰাজবংশী ছাৰে বনায় বনোৱাৰ পিছত মই তেখেতক বিচাৰি সেইটো পালোঁ তেতিয়া মই ক'লোঁ আপোনাক মই ব্যৱহাৰ কৰিম এই শব্দটোৱে কৈছোঁ তেখেতক যে মই আপোনাক ব্যৱহাৰ কৰিম হ'ব ছাৰ মই আছোঁ কাৰণ তেখেতৰ ওচৰত যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনি যদি মই বিদ্যালয়ৰ মাজলৈ ল'ৰা ছোৱালীৰ মাজত লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মৰ বহুত লাভ হ'ব আৰু যিহেতু মই এটা লক্ষ্য কৰিছোঁ যে আমাৰ গাঁওবিলাকত বাঁহৰ কোনো অভাৱ নাই ল'ৰা ছোৱালীবিলাকৰ এতিয়া কি হ'ল মোবাইলৰ এটা যিটো মানে ক্ৰেজি মোবাইলৰ প্ৰতি ক্ৰেজি তাৰ পৰা মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কৰ্মমুখী শিক্ষাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আপুনি কামক যদি এংগেজ কৰি নাৰাখোঁ ল'ৰা ছোৱালীয়ে মোবাইল চাবই সেইকাৰণে কৰ্মমুখী শিক্ষাৰ পৰা যিটো নতুন শিক্ষানীতি 2020 কৈছে যে আমি মানে হাতে কামে কৰা শিক্ষাৰ কথা কৈছে আৰু স্কিলৰ কথা কৈছে এইটোতো স্কিল গতিকে ইয়াৰ যোগেদি আমি এটা ব্যক্তিগতভাৱে তাক এটা সামৰ্থ্য হ'ব বৃত্তিবান সামৰ্থ্য হ'ব তেওঁ পইচা ইনকাম কৰিব পাৰিব এতিয়া এই গদ্য দুদিনৰ ভিতৰতে আমি যদি লক্ষ্য কৰি চাব 9 আৰু 10ৰ ভিতৰত আমি কি বনাইছোঁ আমি পেন ষ্টেণ্ড বনাইছোঁ আমি মোবাইলৰ এটা ষ্টেণ্ড বনাইছোঁ য'ত মোবাইলটো ৰাখিবলৈ চাব পাৰে মোবাইল ষ্টেণ্ড সেই মোবাইল ষ্টেণ্ডটো মই নিজেই কিনি আনিছোঁ আমাজনৰ পৰা আগত কিনি আনোতে মই 300 মান টকা পৰে 300 টকা পৰে এইটো যদি মই যিটো বাঁহেৰে বনাইছে সেই ষ্টেণ্ডটো যদি মই ব্যৱহাৰ কৰোঁ সেই বেয়া হ'লে পচিলে পেলাই দিলেতো এইটো মানে পৰিৱেশৰ ক্ষেত্ৰত অনিষ্ট নহয় গতিকে মোৰ 300 টকা বাহিৰত যোৱাতকৈ যদি সেই মোবাইল ষ্টেণ্ডটো 100 টকা দি পেলাই যদি মই ইয়াত বনাই বিক্ৰী কৰিব পাৰোঁ ল'ৰা ছোৱালীয়ে যদি ভাবে যে মই এইবুলি মই 100টা মোবাইল ষ্টেণ্ড বনাম আৰু 10,000 টকা ইনকাম কৰিম সেই তেওঁলোকৰ যিটো মানসিকতা সেই মানসিকতা আমি যদি সলনি কৰি দিব পাৰোঁ তেতিয়াহ'লে মোৰ লাভ হ'ব আৰু স্কুলবিলাকত মই 10খন স্কুল লৈছোঁ 10খন স্কুলৰ পৰা 3জন ছাত্ৰ 11গৰাকী ছাত্ৰী আৰু আপোনাৰ এজন শিক্ষাগুৰু আৰু গোটেই 5জনকৈ আমি 50জন শিক্ষক আমি লৈছোঁ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছোঁ আৰু আমি বহুত সহযোগিতা পাইছোঁ ল'ৰা ছোৱালীখিনিয়ে লাগি আছে তেওঁ লগাইছোঁ লাগি আছে শিক্ষাগুৰুসকলে হাতে কামে কৰিছে প্ৰত্যেকজনে চেষ্টা কৰিছে ছোৱালীবিলাকক আপোনাৰ পদুম ৰাজবংশীৰ কন্যা তেখেতে প্ৰিয়াংকী ৰাজবংশীয়ে তেখেতে নিজেও মানে লাগিছে ছোৱালীবিলাকক কালি অৰ্ণামেণ্ট বনাইছে যিবিলাক আপুনি ইউটিউবত আপুনি যদি চাৰ্চ কৰে তাত পাব সেইটো কিনিবলৈ পায় তেওঁ আমাৰ ল'ৰা ছোৱালী কালি যদি বনাইছে গাঁৱৰ ছোৱালীবিলাকে নিজে অনুভৱ কৰিছে যে আমি এইখিনি বনাই এতিয়া বিকিব পাৰিম গতিকে গোটেই বস্তুটোৰ যদি ভালকৈ এটা চাই আমি ভাবোঁ যে এই যিখন আমি 10খন স্কুল ল'লোঁ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী সেই 10খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী এই ছাত্ৰসকলে আৰু শিক্ষাগুৰুসকলে যদি গৈ পেলাই স্কুলত গৈ তেওঁলোকে আৰু কেইজনমান মানে শিকাব পাৰে ক্লাছটোত শিকাব পাৰে তেতিয়াহ'লে এখন স্কুলৰ এটা বহুত ছাত্ৰ ছাত্ৰী লাভৱান হ'ব আৰু মোৰ কাম চিন্তা কৰিছোঁ আমি ডায়েটৰ ফালৰ পৰা 1 স্কুল 1 প্ৰডাক্ট মোৰ কথা হ'ল যে 1 স্কুল 1 প্ৰডাক্ট এখন বিদ্যালয় এটা প্ৰডাক্টৰ ওপৰত মাষ্টাৰ হওক
ছাপ'জ এক্স বা ৱাই এখন যিখন স্কুল সেই স্কুলখনে কমাৰগাঁও হাই ছেকেণ্ডেৰী ভাবে যে মোৰ বিদ্যালয়খনে অকল গগনাৰ টকাৰ ভিতৰতে বনোৱাৰ ভিতৰতে আমি এক্সপাৰ্ট কৰিম তেতিয়াহ'লে গগনাৰ টকা যদি সেই স্কুলখনে বনাব পাৰে জিলাখনত বোলে গগনা ক'ত ভাল গগনা বনায় বোলে আমুক স্কুলৰ ল'ৰা ছোৱালী বা আমুক তাত বনায় গতিকে আমি কমাৰগাঁও হাইস্কুলৰ পৰা আমি 500 গগনা কিনিব পাৰিম আৰু এই গগনাখিনি বনাই যদি বজাৰত বিক্ৰী কৰে 200 টকা এটা গগনা বিক্ৰী মানে পাব গতিকে বিহুৰ বতৰত গগনাৰ ইমান এটা ডিমাণ্ড আছে এই গগনাটো আমি বাহিৰত লৈ যাব পাৰোঁ কিন্তু তাত দৰকাৰ হ'ব ল'ৰা ছোৱালীৰ ধৈৰ্য দৰকাৰ আছে আৰু ল'ৰা ছোৱালী লাগি থাকিব লাগিব আৰু এইখিনি কাম আগবঢ়াই নিব লাগিব মোৰ সন্মানীয় শিক্ষাগুৰুসকলে সন্মানীয় শিক্ষাগুৰুসকলে যদি এইটো কাম আগবঢ়াই লয় মোৰ ল'ৰা ছোৱালীৰ প্ৰতি কোনো মোৰ মানে চিন্তা নাই মোৰ ল'ৰা ছোৱালীক যদি চেষ্টা কৰে মোৰ ল'ৰা ছোৱালীয়ে কাম কৰিব কাৰণ এইকেইদিন মই দেখিছোঁ কটাৰীখন নিজৰ ঘৰৰ পৰা লৈ আহিছে চেষ্টা কৰিছে বাটো কেনেকৈ দিব লাগিব ভুল হ'বই কাম কৰিলে ভুল হ'বই কিন্তু মই ভাবোঁ যে ই আমাৰ এটা গ্ৰেট ছাকচেছ বুলি অনুভৱ কৰোঁ আৰু ডাইটে ই আৰম্ভ কৰিছোঁ আমি পৰৱৰ্তী পৰ্যায়ত ৰাজবংশী ছাৰৰ সহযোগিতাত আমি বিভিন্ন স্কুলবিলাকত বিভিন্ন ক্লাষ্টাৰবিলাকত এই কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম বুলি আমি কথা দিছোঁ গতিকে সফলতা আমি ভৱিষ্যত সফলতা আমি ৰাইজৰ আগত এৰিলোঁ ভৱিষ্যতে কি হ'ব সফল হ'ব বুলি দৃঢ় বিশ্বাসে আশা কৰে আজি মই 3 দিনীয়া কাৰ্যসূচী ৱৰ্কশ্বপৰ দ্বিতীয় দিনৰ কাম এতিয়া চলি আছে ধন্যবাদ আমাৰ গোলাঘাট জিলা ডায়েটৰ তৰফৰ পৰা আমাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু ছিনিয়ৰ লেকচাৰাৰ চক্ৰৱৰ্তী ছাৰৰ প্ৰচেষ্টাত এই 3 দিনীয়া কাৰ্যসূচীৰে আমি বাঁহ শিল্পৰ প্ৰশিক্ষণ এটা ব্যৱস্থা কৰিছোঁ আৰু আমাৰ এই ৰঙামাটি হাইস্কুলত এই আজি দ্বিতীয় দিনা ধৰি দিছোঁ আৰু এই অনুষ্ঠানটোৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহটো দেখি অভিভূত হৈছোঁ তেওঁলোকে দুই এটা অকণমান ইফাল সিফাল হাতৰ টিপাত খেলি মেলি হ'ব পাৰে কিন্তু প্ৰতিজন ল'ৰাই সম্পূৰ্ণ আগ্ৰহেৰে এই কামখিনি গ্ৰহণ কৰিছে আৰু সেইকাৰণে আমি ভাবিব পাৰোঁ যে ভৱিষ্যতে এই ভাগি আমি যদি আগবঢ়াই নিব পাৰোঁ আমাৰ শিশুসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি ভাবোঁ যাতে চাকৰিমুখী নহৈ বৃত্তিমুখী কৰ্মৰাজিৰে তেওঁলোকে স্বাৱলম্বিতা দেখুৱাব পাৰে সেয়া মই আশা কৰিছোঁ আৰু কিবা এটা ৰেঙনি পাইছোঁ মই সৰুতেই ভোলৰ জালৰে কেটেলা পহু বনাই পেলাই মই সন্মুখত আঁৰি থৈছিলোঁ ৰাতিপুৱা মই শুই উঠি মই চিঞৰ মাৰিছিলোঁ সেইটো কি বস্তু মানে সেই সঁচাকৈয়ে অলপ হৈছিল সেইটোৱে তেতিয়া মই তৃতীয় বা চতুৰ্থ শ্ৰেণী আৰু সেই তেতিয়াৰ পৰা মোৰ হাতত সেই দা এখন থাকেই মই দা এখন লৈ কিবা এটা কৰি থাকোঁতে ক'ৰবাত কিবা এটা দেখিলে মোৰ সেইটো মানে চকুত সেইটো সম্পূৰ্ণ কি বুলি ক'ম বাণীবদ্ধ হোৱা নিচিনাকৈ হয় আৰু মই ঘৰত আহি কৰোঁ আৰু সেই তেতিয়াৰ পৰাই হয়তো চাগে মই আৰম্ভণি হৈছিল আৰু পৰ্যায়ক্ৰমে মই প্ৰতিটো বস্তুৱেই চেষ্টা কৰিছোঁ এতিয়া প্ৰায় মই 95 বিধমান বস্তু মই বাঁহৰ তৈয়াৰ কৰিছোঁ লগতে মই কি কয় নাৰিকলৰ খোলাৰ পৰা যিখিনি সামগ্ৰী পাকঘৰৰ সামগ্ৰী বা মহিলাৰ অলংকাৰ বা আমাৰ বটা এনেধৰণৰ বস্তুখিনি আমি তৈয়াৰ কৰিছোঁ আৰু এটা বৰ ভাল লক্ষণ এটা দেখা পাইছোঁ যে নাৰিকলৰ খোলাৰ বজাৰ চাহিদাটো খুব বেছি আৰু আমাৰ অসমত একেবাৰে নাই মাত্ৰ মোৰ লগতে আৰু 2-3জন মানুহে অসমত কৰি আছে এই শিল্পটো যদি আগবঢ়াই নিব পাৰোঁ হয়তো আমাৰ বহুত উপকাৰ সাধন হ'ব আমাৰ উঠি অহা যুৱকসকল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com